আজি পঢ়া টেবুলত কিতাপ নহয় দৰৱহে মেলি থৈছোঁ। এয়া দেখিছেনে বতৰ বদলি হৈছে, লগে লগে ল'ৰাৰ বহুত বেছি গা বেয়া হৈ গৈছিলে। সেইকাৰণে আপোনালোককো মই ভাবিলোঁ এবাৰ জনাই থওঁ। গৈ আজি হস্পিটেল বহুতখিনি দৰৱ লৈ আহিব লগা হৈছে। আৰু এইফালে সি এতিয়া অকণমান সুস্থ আৰু কালি ৰাতিতকৈ এতিয়ালৈকে অকণমান ভাল পাইছে। আৰু প্ৰব্লেমটো কি হৈছে কৈ আছোঁ ৰ'ব। বতৰ হৈছে সলনি, সেইকাৰণে ল'ৰা ছোৱালীৰ গা বেয়া হৈছে চাগে, ডাঙৰ মানুহৰো গা বেয়া হৈছে। সেইকাৰণে অকণমান সাৱধান হ'ব বুলি কৈছোঁ। কাৰণ যিহেতু গৰম বহুত বেছি, গৰম 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 বুলি কৈ একদম আমি অশান্তি পাই গৈছিলোঁ। আৰু লগে লগে বৰষুণ দিয়াৰ কাৰণে গৰম ঠাণ্ডা মিক্স হৈ কি হ'ল নে কি নাজানো, তেনেকুৱা ধৰণে কিবা হ'ল চাগে। গৰম আৰু ঠাণ্ডা একদম ছাডেন গৰম আহিলে আৰু ছাডেন লগতে ঠাণ্ডা আহিলে। চ' এখেতৰ গা বহুত বেছি বেয়া। কালি ৰাতি 8:30মান বজাত ক'লে যে মা মোৰ অলপ পেট বিষাইছে, মই অকণমান শুওঁ। তাৰপিছত ৰাতি দেখিছোঁ প্ৰচণ্ড জ্বৰ, চকু মেলিব নোৱাৰে, বহুত বেছি জ্বৰ, মানে ভ্ৰম বকি গৈছেগৈ ৰাতি। তাৰপিছত ৰাতিপুৱা সময়ত ভাবিছিলোঁ ডক্টৰৰ ওচৰলৈ লৈ যাম, আকৌ আছিলে মোৰ ডিউটি গৈফালে। মই ডিউটিলৈ ৰেডি হওঁতে মেলোতে 8টা বজালৈকে তেখেতৰ অকল লেটিঙে হৈ আছে। আজিৰ দিনটোত নাই কমেও 20 বাৰমান লেটিং কৰিছে। তাৰপিছত মই ডিউটিৰ পৰাই সময় অলপ মেনেজ কৰি তেনেকৈ যেন তেন ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। আৰু দেখুৱালোৱে নহয় আপোনালোকক দৰৱ। সেইকাৰণে আপোনালোককো অকণমান সতৰ্ক হ'বলৈ কৈছোঁ। খোৱা বোৱাত বিশেষ ধ্যান ৰাখিব, পাৰিলে জ্বলা মছলা তেনেকুৱা ধৰণৰ বস্তু নাখাব। আৰু ল'ৰা ছোৱালীৰ বিশেষ ধ্যান ৰাখিব এইটো সময়ত। আৰু হস্পিটেলতো গৈ দেখিলোঁ, ভিডিঅ' ৰেকৰ্ড কৰিব পৰা নহ'ল, প্ৰত্যেক ল'ৰা ছোৱালীৰে জ্বৰ, বমি বা পায়খানা তেনেকুৱা টাইপৰ হৈছে। এখেতৰো সেই ছেইম প্ৰব্লেম হৈছে। বমি এতিয়ালৈকে কৰা নাই, কিন্তু হেৰি হৈছে কি কয় জ্বৰ আৰু অকল মাথা বিষ, চকু নেমেলে, মাথা বিষালে। এতিয়া অকণমান সুস্থ কাৰণে টিভিটো অকণ খুলি দিছোঁ, নহ'লে অকল বিচনাতে পৰি থাকে। অকণমান টিভিয়ে চাওক বুলি, উপায় নাই নহ'লে। আৰু আজি স্কুলো ক্ষতি হ'ল, সেইকাৰণে। আৰু এতিয়া এখেতৰটো হ'ল আকৌ এতিয়া মা আহি আছে, মাৰো বোলে গা বেয়া। সেইকাৰণে মই অলপ চলপকৈ ৰেডিও হৈ আছোঁ এতিয়া। কাৰণে আপোনালোককো কৈছোঁ পাৰিলে এইকেইদিন অকণমান বাছি চলক। ল'ৰা ছোৱালীৰ খোৱা বোৱা বস্তু আৰু স্কুলত পঠোৱা টিফিন চিফিন অকণমান গুৰুত্ব দিব। কাৰণ এইকেইদিন যদি পানী চানী কম খায় বা খোৱা বোৱা অকণমান ইফাল সিফাল হয়, গৰম ঠাণ্ডা যদি মিক্স হৈ যায়, লগে লগে কিবা এটা না কিবা এটা প্ৰব্লেম হ'ব। সেইকাৰণে কৈছোঁ যিসকল মাতৃয়ে স্পেচিয়েলি বাহিৰত কামলৈ যায় তেখেতসকল আৰু বেছি সতৰ্ক হ'ব লাগে। কাৰণ আমি নিজেও কাম কৰিবলৈ যাওঁ, বাহিৰত ওলাই যাওঁ, ORS বা গ্লুক'জ টাইপৰ বস্তু খাব। আৰু যদি আপোনালোকৰ বা তেনেকুৱা হেৰি কৰিবলৈ সময় নাই, তেনেহ'লে নেমু টেঙাৰ চৰ্বতকে খাব গৰমৰ দিনকেইটাত। এইকেইদিনটো বৰষুণ দি আছে, সেইকাৰণে খোৱা বোৱাত অকণমান সাৱধান হ'ব, যাতে নিজেও বেমাৰ নহওক আৰু ল'ৰা ছোৱালীও যাতে চবেই সুস্থ থাকক। মাহঁত আহি পাই গ'ল, তাৰপিছত লৈ গ'লোঁ এয়া ডক্টৰৰ ওচৰত। তাৰপিছত ডক্টৰক চেকআপ কৰাই থকা হৈছে। আৰু মানে বিশেষ প্ৰব্লেমটো একো নাই, কিন্তু চাওঁতে চাওঁতে ধৰা পৰিল যে তেতিয়াই যেতিয়া প্ৰেছাৰ জুখিলে যে প্ৰেছাৰ বহুত বেছি হাই হৈ আছে। আৰু অকণমান মানে ভয়ো লাগিছে, কাৰণ প্ৰেছাৰ বহুত বেছি হাই হৈ থাকিলে গৰম ঠাণ্ডা হৈ থাকিলে ভয় হয় বুলি কয়। আৰু মাৰ মানে জোখতকৈ বহুত বেছি হাই হৈছে। হোৱাই মেলি চব চেক কৰিছে আৰু বহুতখিনি টেষ্ট কৰিবলৈ দিছে মাক। সেই টেষ্টখিনি কৰাৰ পিছত আৰু বাকীখিনি গম পাম। এতিয়া আহি গ'ল, এতিয়া খোৱা বোৱা বনাই এখেতক খুৱাই ময়ো খাই সোনকালে শুই থাকোঁ। আৰু পৰাপক্ষত কালি স্কুল পঠিয়াবলৈ চেষ্টা কৰিম।